নমস্কাৰ সকলোকে মই মোৰ NB এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে যিসকলে পৰীক্ষা দিলে নৱোদয় ষষ্ঠ শ্ৰেণী বাছনি পৰীক্ষা আচলতে সকলোৰে মনত এটাই প্ৰশ্ন উদয় হৈ থাকে যে ৰিজাল্ট কেতিয়া দিব বা ৰিজাল্ট দিলে নেকি। গতিকে এইটো স্বাভাৱিক কথা, সকলোৱে মনত সেইটো ভাবিবই, কাৰণ পৰীক্ষা এটা দিছে যিহেতু মনত এটা ক্ষুধনি ভাৱ থাকিবই যে পৰীক্ষাৰ ৰিজাল্টটো কেতিয়া দিব, পৰীক্ষা ভাল হ'ব নে বেয়া হ'ব। যে কথা হ'ল কি, আমি বহুতবিলাক ইউটিউব চেনেলত আমি চেনেলটো মোবাইলটো খোলাৰ লগে লগে ইউটিউবত যোৱাৰ লগে লগে বহুতবিলাক চেনেলত আহি যায় যে কি ৰিজাল্ট দি দিলে, ৰিজাল্ট দিলে ডিক্লেয়াৰ হ'ল, ৰিজাল্ট চিটো কোনোবাই হয়তো কিছুমান চেনেলত দেখাই দিছে। আচলতে সেইটো কথাত আপোনালোকে ভুল নাযাব, মই সেইটো কাৰণে মই মোৰ ভিডিঅ'টো বনাইছোঁ, কাৰণ মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে যাতে বিভ্ৰান্তিত নপৰে। নৱোদয় সমিতিয়ে এতিয়ালৈকে ৰিজাল্ট ঘোষণা কৰা নাই, আপোনালোকে সেই চেনেলবিলাক চাই পেলাই আপোনালোকে এইটো নাভাবিব যে ৰিজাল্ট দি দিলে বুলি। কিন্তু ৰিজাল্ট অলৰেডি দিয়া নাই, এতিয়াও দিয়া নাই ৰিজাল্ট, আৰু কিছুমানে ইমান তাৰিখে দিব সিমান তাৰিখে দিব এনেকৈ কিছুমান ভিডিঅ' দেখিছোঁ। গতিকে আপোনালোকে সেইটো নাভাবিব, আপোনালোকৰ ৰিজাল্ট যদি দিয়ে তেতিয়াহ'লে আপোনালোকে নৱোদয়ৰ যিটো অফিচিয়েল ৱেবছাইট, এই ৱেবছাইটত আপোনালোকে ভিজিট কৰিব, ভিজিট কৰিলে আপোনালোকে ৰিজাল্টটো চাব পাৰিব। গতিকে মাজে মাজে আপোনালোকে ভিজিট কৰি থাকিব, আপোনালোকে গুগলত গৈ পেলাই চাৰ্চ বাৰত JNV বুলি চাৰ্চ কৰি দিব, চাৰ্চ কৰি দিয়াৰ পিছতে আপোনালোকৰ এনেকৈ আহিব, এনেকৈ দেখাব, ইয়াতে আপোনালোকৰ বস্তুখিনি ইয়াতে যদি ৰিজাল্ট দি দিয়ে, গতিকে চেক আউট দ্য ৰিজাল্ট নৱোদয় ক্লাছ 6 এনেকৈ পেলাই 2024 এনেকৈ পেলাই আহি যাব লিংকটো। তেতিয়া লিংকটো টাচ কৰি দিয়াৰ লগে লগে আপোনালোকৰ কেইটামান ডাটা বিচাৰিব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বিচাৰিব পাৰে, বাৰ্থ নাম্বাৰ বিচাৰিব, সেইমতে আপোনালোকে তাতে সেইখিনি দি পেলাই আপোনালোকে কি কৰিব পাৰিব, ৰিজাল্টটো চাব পাৰিব। গতিকে সেইটো কথা আপোনালোকে মনত ৰাখিব। ইয়াতে কিন্তু আপোনালোকে চাৰ্চ বাৰত গৈ পেলাই আপোনালোকে চাৰ্চ কৰি দিব, দিয়াৰ লগে লগে ইয়াতে লিংকটো থাকিব, ৰিজাল্ট চেক কৰা লিংকটো। গতিকে এতিয়ালৈকে কোনো ৰিজাল্টটো ইয়াত ঘোষণা কৰা নাই। গতিকে এটা আমি আইডিয়াকৈ ক'ব পাৰোঁ, যিহেতু এইবাৰ পৰীক্ষা সোনকালে পাতিছে, গতিকে হয়তো যিটো নতুন একাডেমিক ছেশ্যন অৰ্থাৎ এপ্ৰিল মাহৰ পৰা হয়তো কি হ'ব পাৰে, ক্লাছ হ'ব পাৰে। গতিকে এপ্ৰিল মাহৰ পৰা যদি ক্লাছ হয় তেতিয়াহ'লে ফেব্ৰুৱাৰী আজি 15 তাৰিখ, গতিকে ফেব্ৰুৱাৰী লাষ্টত মাৰ্চৰ ফাৰ্ষ্ট মানত ৰিজাল্টটো হয়তো দি দিব, কাৰণ ৰিজাল্ট দিয়াৰ পিছতে আৰু 15-20 দিনমান লাগে যিখিনি এডমিশ্যনৰ প্ৰচিডিঅ'খিনি কৰিবৰ কাৰণে। গতিকে মাৰ্চ মাহৰ প্ৰথমতে বা মাৰ্চ মাহৰ ছেকেণ্ড সপ্তাহমানত ৰিজাল্টটো দিব, আপোনালোকে চিন্তা কৰিব নালাগে। কিন্তু যিটো ৱেবছাইটত ৰিজাল্টবিলাক দি আছে, বহুতবিলাক ৱেবছাইটত নহয়, ইউটিউব চেনেলবিলাক, কিছুমান চেনেলত ৰিজাল্টবিলাক কোনোবাই হয়তো দিছে বুলি ঘোষণা কৰি আছে। গতিকে সেইখিনি আপোনালোকে ভুল নাযাব, কাৰণ কিয় ভিডিঅ'টো মই এইটো কাৰণে বনাইছোঁ যে মোৰ চেনেলৰ যিখিনি মানুহ, সেই মানুহখিনি যাতে বিভ্ৰান্তিত নপৰে, দুধুমুধুত নপৰে। গতিকে মই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে সেইটো নহয়, আপোনালোকে ৱেবছাইটত গৈ পেলাই চালে ইয়াতে লিংক পাব, আৰু মোৰ চেনেলৰ পৰা আপোনালোকে নিশ্চয় গম পাবই ৰিজাল্ট যদি দিয়ে, যেতিয়া দিয়ে মই আপোনালোকক জনাই দিমেই। গতিকে এতিয়াও ৰিজাল্ট দিয়া নাই, আপোনালোকে এইটোত ভাবি থওক, আৰু ৰিজাল্ট খুব সম্ভৱ আৰু 10-15 দিনমানৰ পিছতে ৰিজাল্টটো আউট হৈ যাব। গতিকে আৰু এটা কথা মনত ৰাখিব, ৰিজাল্ট যেতিয়া আউট কৰিব তেতিয়া পাছ কৰা যিখিনি কেণ্ডিডেট, সেই কেণ্ডিডেটখিনিলৈ স্কুলৰ পৰা, নৱোদয়ৰ পৰা ফোন আহিবই, আপোনালোকলৈ ফোন কল আহিলে আপোনালোকে গম পাই যাব, যিসকলে পাছ কৰে তেওঁলোকে গম পাই যাব। আৰু নহ'লে বা আপোনালোকে যদি চাব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ নিয়েৰেষ্ট আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নৱোদয়ত আপোনালোকে যোগাযোগ কৰিব পাৰে। গতিকে যোগাযোগ নকৰিলেও আপোনালোকে চাৰ্চ বাৰত গৈ পেলাই JNV চাৰ্চ কৰি দিয়াৰ পিছতে আপোনালোকে এইখিনি এনেকৈ গম পাই যাব। গতিকে আজি ইনফৰ্মেশ্যনখিনি এইখিনি আছিলে। গতিকে আপোনালোকে এতিয়াও কোনো এনেকুৱা বিভ্ৰান্তিত নাযাব, ৰিজাল্ট এতিয়াও ঘোষণা কৰা নাই, ঘোষণা কৰিলে আপোনালোকক মই মোৰ চেনেলৰ পৰিয়ালখিনিক মই এইটো আগতীয়াকৈ ৰিজাল্ট দিলে মই আপোনালোকক জনাই দিম। গতিকে নিশ্চিন্ত থাকক আৰু
যদি মাজে মাজে পায় আপোনালোকে এনেকৈ চাই থাকিলে আপোনালোকে গম পাব আপোনালোকৰ ৰিজাল্ট দিলে নে নাই। গতিকে যিবিলাক চেনেলত সেইখিনি কথা হেৰি কৰি আছে সেইখিনি আপোনালোকে ভুল নাযাব, ৰিজাল্ট এতিয়াও দিয়া নাই। গতিকে ৰিজাল্ট খুব সম্ভৱ 10-15 দিনৰ ভিতৰতে দিব। গতিকে মোৰ চেনেলত পৰৱৰ্তী আগৰ সময়ত মই ভিডিঅ' আপলোড কৰি থৈছোঁ, কি ডকুমেণ্ট লাগে সেই ডকুমেণ্টখিনি আপোনালোকে যোগাৰ কৰি থ'ব পাৰে, কাৰণ ৰিজাল্ট দিয়াৰ পিছতে সেইখিনি ডকুমেণ্টছ আপোনালোকৰ খুব জৰুৰী হ'ব। গতিকে আজি ভিডিঅ'টো ইমানেই। পৰৱৰ্তী সময়ত আপোনালোকৰ লগত আকৌ এইখিনি বস্তু আলোচনা কৰিম, কিখিনি বস্তু লাগে, ফৰ্মখন কেনেকুৱা হ'ব, কেনেধৰণে ফিল আপ কৰিব লাগিব সেইখিনি আলোচনা কৰিম। গতিকে আপোনালোকে চেনেলটো কেনেকুৱা পাই জনাব, আৰু চেনেলটো যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। গতিকে আজিলৈ আহোঁ। জয় হিন্দ, জয় ভাৰত।